যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ ভাল ৰিজাল্টৰ খবৰে অভিভাৱকসকলক যেন আনন্দিত কৰি তুলিছে আৰু তাৰ লগতে সচেতন লোকসকলো আনন্দিত হৈ পৰিছে। ছাত্ৰ ছাত্ৰীৰ যেতিয়া ফলাফল ভাল হয় তেতিয়া শিক্ষকৰ নাম হয়, আৰু যেতিয়া ফলাফল ছাত্ৰ ছাত্ৰীৰ বেয়া হয় তেতিয়া শিক্ষকৰ দুৰ্নাম হয়। আৰু সেইবাবে প্ৰতিজন শিক্ষকে আচলতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ আৱশ্যকতা থাকে। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল হয় তেতিয়া শিক্ষকসকলক অভিভাৱকৰ লগতে সমাজৰ সচেতন মহলে প্ৰশংসাৰে উপচাই পেলায়। যোৱাকালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ দীঘেলী অঞ্চলটোৰ এখন স্কুলৰ ৰিজাল্টে ইতিমধ্যে চৰ্চাৰ পাত্ৰ হৈ পৰিছে। সেইখন হৈছে পূব নলবাৰী বিদ্যা মন্দিৰ দীঘেলী। পূব নলবাৰী বিদ্যা মন্দিৰ হাইস্কুল দীঘেলীৰ যি ফলাফল, এইবাৰৰ ফলাফল সঁচাকৈ অতি প্ৰশংসনীয়, আৰু তাৰ বাবে সচেতন মহলে ইয়াৰ যিখন শিক্ষয়িত্ৰী তেওঁলোকক প্ৰশংসাৰে উপচাই পেলাইছে। আমি এই বিদ্যালয়খনলৈ আহিছোঁ, আচলতে তেওঁলোকৰ ফলাফল কেনেধৰণৰ সবিশেষ আমি অসম টাইমৰ জৰিয়তে দৰ্শকসকলক দেখুৱাবলৈ আহিছোঁ। আৰু এই আমি জানিব পৰা মতে যোৱাকালি ঘোষণা হোৱা ফলাফলত 18জন পৰীক্ষাৰ্থীয়ে ইয়াৰ পৰা অৱতীৰ্ণ হৈছিলে, আৰু তাৰ ভিতৰত 5গৰাকীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আকৌ 6গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, আৰু বাকী যিখিনি আছে সেই গোটেইখিনি ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি পাইছোঁ, আমি তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিম আৰু তেওঁলোকৰ এই মুহূৰ্তত কিছু মনৰ অনুভৱ আমি ল'ব বিচাৰিম। কোৱা, কেনে লাগিছে? মোৰ খুবেই ভাল লাগিছে। পোনপ্ৰথমে মই অসম টাইমক ধন্যবাদ জনাইছোঁ। তোমাৰ নামটো কোৱা? মোৰ নাম শ্ৰী বৃষ্টি বৰ্মন। তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে? মোৰ ৰিজাল্ট এনে ভালেই হৈছে, মই মানে ভবা মতে হৈছে। কিমান পাইছা পাৰ্চেণ্টেজ? মোৰ 89.16। 89.16। খুবেই সুন্দৰ। কি সপোন আছে পিছলৈ? মোৰ পিছলৈ এতিয়া মানে ভাবা নাই, মই এনে মোৰ এজনে ভাল মানুহ হ'বৰ মন আছে। আৰু আমি যিখিনি প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ জানিব বিচাৰিছোঁ, তাৰপিছতে আমি ইয়াত যিখিনি শিক্ষক আছে সেই শিক্ষকসকলৰ ওচৰলৈ গৈ আমি কিছু কথা জানিম তেওঁলোকৰ পৰাও। নামটো কোৱা? কুণাল তালুকদাৰ। ৰিজাল্ট কেনে হৈছে? কিমান পাৰ্চেণ্টেজ? 88.4। ভাবা মতে ভালে হৈছে, কিন্তু মই ভাবিছিলোঁ এছএমএল কম পাম বুলি ভাবিছিলোঁ, কিন্তু অলপ ভাল হৈছে। আচ্ছাই মানে কম পোৱাৰ আশা আছিল, কিন্তু বেছি পোৱা গ'ল। মানে পৰীক্ষা ভাল হোৱা নাছিল ইমানো পঢ়া মতে। অসমীয়া সমাজ বিজ্ঞানত সেইখন টান পাইছিলোঁ অলপমান মই, সেইবাবে ভাল নম্বৰে উঠিছে। সমাজ বিজ্ঞানখন টান হোৱা কথাটো ইতিমধ্যে সমগ্ৰ অসমত চৰ্চাই হৈছে। যি নহওক, তেওঁ কৈছে যে তেওঁ আশা কৰাতকৈ বেছি নম্বৰ পাইছে, এইটো খুবেই ভাল কথা। আনগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। নামটো কোৱা তোমাৰ আৰু ৰিজাল্ট কেনে হৈছে? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিস্মিতা তালুকদাৰ। পোনপ্ৰথমেতো মই অসম টাইমক ধন্যবাদ দিব বিচাৰিম আমাৰ ইয়ালৈ অহাৰ বাবে। মই এইবাৰ পৰীক্ষাত 87% পাইছোঁ। প্ৰায় ঠিকে আছে, আৰু মোৰ মানে মনোভূতই হৈছে প্ৰায়। কি ক'বা স্কুলৰ ছাৰ বাইদেউসকলক? কি ক'বা? আমাৰ স্কুলৰ ছাৰ বাইদেউ আমি সকলোৰে প্ৰিয় আছিল। আমি যিটো ক্লাছ আছিলে আমাক ছাৰ বাইদেউহঁতে সকলোৱে মৰম কৰিছিলে আৰু আমাক প্ৰিয় বুলি কৈছিলে আৰু সকলো ছাৰ বাইদেৱে। গতিকে আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ছাৰ বাইদেউহঁতক বহুত ভাল পাওঁ। তেওঁলোকৰ শিক্ষা মানে আৰু বহুত ভাল, আৰু আমাৰ সকলোৰে প্ৰিয়। আৰু সৰ্বোচ্চ নম্বৰ কিহত পাইছা? সৰ্বোচ্চ নম্বৰ মই মেথছ আৰু অসমীয়াত। কিমান পাইছা মেথছত? মেথছত 93 আৰু অসমীয়াতো 93। খুব সুন্দৰ ফলাফল। আমি আনগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। নাম কোৱা আৰু ৰিজাল্ট কোৱা কেনে? মোৰ নাম মিছ আইছা সিদ্দিকা। মোৰ ফাৰ্ষ্ট ডিভিজন পাইছোঁ মই, আৰু মোৰ পাৰ্চেণ্টেজ 70। সুন্দৰ, তোমাক আমি শুভকামনা জনাইছোঁ, আগলৈ আগবাঢ়িবা। নমস্কাৰ, মোৰ নাম মিছ চাৰছ আখতাৰা। মই পাৰ্চেণ্টেজ 51 পাইছোঁ। 51। সুন্দৰ। নমস্কাৰ, মোৰ নাম মিছ মাছুমা চৌধুৰী। মই অসমীয়াত লেটাৰ পাইছোঁ আৰু ফাৰ্ষ্ট ডিভিজন পাইছোঁ। বঢ়িয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মনালিছা বৰ্মন। মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ 72%, আৰু মই দুখনত লেটাৰ পাইছোঁ, অসমীয়া আৰু হিন্দী। পিছলৈ কি ধৰণে আগবাঢ়িব বিচাৰিছা? পিছলৈ আৰু আগলৈ যাতে মোৰ ভাল হয় আৰু ভালদৰে পঢ়িম বুলি ভাবিছোঁ। আৰু ছাৰ বাইদেউহঁতক কি ক'বা? ছাৰ বাইদেউহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ যিখিনি শিক্ষাদানেৰে মানে এইখিনিলৈ আহিছোঁ, আৰু তেওঁলোকৰ সেই অতুলনীয় শিক্ষাদানটো কেতিয়াও ভাবিব নোৱাৰা। আৰু আমি যিখিনি পাৰোঁ আমি ছাত্ৰসকলৰ মনৰ অনুভৱ আমি
ল'বলৈ চেষ্টা কৰিলোঁ। এগৰাকী ছাত্ৰ আছে, কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিজু মালাকৰ। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87.83% পাবলৈ সক্ষম হৈছোঁ। খুবেই সুন্দৰ। সৰ্বোচ্চ নম্বৰ কিহত আছে? এডভান্সত আছে 98। তুমি যে এই 87 নম্বৰ পালা, ইয়াৰ সফলতাৰ আঁৰত তুমি কৃতিত্ব কাক কাক দিবা? কৃতিত্ব মোৰ মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ সমাজৰে লোকসকলক দিব বিচাৰিম। তোমাৰ পিছলৈ কেনেকুৱা ধৰণে আগবঢ়াৰ ইচ্ছা আছে? পিছলৈ মই এতিয়া কলেজত ছায়েন্স ষ্ট্ৰীম লৈ পেলাই ডক্টৰী লাইনত যাবলৈ ইচ্ছা আছে। খুব সুন্দৰ, আমি তোমালৈ শুভকামনা জ্ঞাপন কৰিছোঁ। আন এগৰাকী ছাত্ৰ আছে, কোৱা। মোৰ নাম শ্ৰী নৰমানী কলিতা। মই সংস্কৃতি আৰু অসমীয়াত লেটাৰ পাইছোঁ। কিমান পাৰ্চেণ্টেজ? কিমান? 73। 73। কি ক'বা ছাৰ বাইদেউহঁতৰ বিষয়ে? সকলোকে ধন্যবাদ দিছোঁ মই। তুমি তোমাৰ ৰিজাল্টক লৈ সুখী নে? সুখী, বেছি সুখী নহয়। 75 পাবলৈ আশা কৰিছিলোঁ, কিন্তু নহ'ল। ঠিক আছে, পিছলৈ চেষ্টা অব্যাহত ৰাখিলে হ'ল আৰু পিছলৈ তোমাৰ ভাল হোৱাৰ আমি কামনা কৰিছোঁ। আপোনালোকক ইতিমধ্যে আমি যিখিনি পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি এই পূব নলবাৰী বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক সন্মানীয় গজেন দাস ছাৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। ছাৰ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা, অৱতীৰ্ণ সংখ্যা যথেষ্ট বেছি নহয়, মাত্ৰ 18 জন। তাৰে ভিতৰত মানে গোটেইকেইজন ছাত্ৰ ছাত্ৰীৰে ইমান এটা ভাল ৰিজাল্ট, কি ক'ব বিচাৰিব? যে যদিও আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাকৰ, কাৰণ আমি এখন টাউনৰ দাঁতিকাষৰীয়া অঞ্চলত আমাৰ স্কুলখন অৱস্থিত। আমি সকলোৱে জানো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱক অভিভাৱিকা আছে, তেখেতসকলৰ এটা মনৰ বিশ্বাস যে প্ৰাইভেট স্কুলত পঢ়িলেহে তাৰমানে ভাল ৰিজাল্ট কৰিব পাৰে, ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত ডাঙৰ মানুহ হ'ব পাৰে। কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে এনেকুৱা এটা চেলেঞ্জ কৰিছিলোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক যদি কোনোবাই স্কুল ক্ষতি কৰে, ঘৰলৈ নাহে, মানে স্কুললৈ নাহে, তেতিয়াহ'লে আমাৰ শিক্ষক পঠাই দিওঁ, মই নিজেও ঘৰত যাওঁ। এইদৰে আমি শিক্ষক শিক্ষয়িত্ৰীবিলাকে ছাত্ৰ ছাত্ৰীবিলাকক এনেকুৱাকৈ জোৰ দি আমি তেওঁলোকক মানে আগুৱাই আনিছোঁ যে তেওঁলোকে তাৰমানে আমাৰ বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যে আমি আগতীয়াকৈ আমি গম পাইছিলোঁ যে আমাৰ 5 গৰাকী ছাত্ৰই ডিষ্টিংশ্যন পাব আৰু 3-4 গৰাকী মানে ষ্টাৰ মাৰ্ক পাব বুলি ভাবিছিলোঁ। কিন্তু ছ'চিয়েল ছায়েন্সো অলপ টান হোৱাৰ বাবে 2-এটা ছাত্ৰই তাত নম্বৰ কম পোৱাৰ কাৰণে তাৰমানে আমাৰ নহ'ল আৰু ষ্টাৰ মাৰ্ক নহ'ল। আৰু আমি ভবামতে ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাও হৈছে আৰু ছেকেণ্ড ডিভিজনো হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এগৰাকী ছাত্ৰই পৰীক্ষাত মানে বেয়া ফল প্ৰদৰ্শন কৰিলে, কাৰণ তেওঁৰ আখৰো বেয়া আৰু তেওঁ অলপ অসুস্থ ছাত্ৰজন। গতিকে আমাৰ এই ফলাফলত আমাৰ এই বৃহত্তৰ গেহেলি গাঁৱৰ অভিভাৱক অভিভাৱিকাৰ লগতে আমাৰ SMDCৰ লোকসকলেও সদায় আমাক মানে সহযোগিতা আগবঢ়াই আহিছে। আমি যাৰ কাৰণে জানিব পাৰিছোঁ যিখিনি স্কুল পৰিচালনা সমিতি আছে তেওঁলোকৰো ইয়াত যথেষ্ট আমি সহযোগিতা আমি সমাজৰ পৰা পাই আহিছোঁ। বিশেষকৈ প্ৰণৱ বৰুৱা ছাৰ আৰু তেখেতো উপসভাপতিৰ দায়িত্বত আছে নেকি, তেখেতৰো সহযোগিতা আমি অনুভৱ কৰিছোঁ, মানে বহুত বেছি। কি ক'ব বিচাৰিব? যে আমাৰ SMDCৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট, আমাৰ প্ৰেচিডেণ্ট হ'ল ধনেশ্বৰ দাস আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট প্ৰণৱ বৰুৱা ছাৰ, যে তেখেতসকলে কিন্তু আমাৰ স্কুললৈ প্ৰায়ে আহে আৰু তেখেতসকলে আমাক সদায় এনকাৰেজ কৰি আহিছে। গতিকে আমি তেখেতসকলকো আমাৰ এই ৰিজাল্টৰ কাৰণে আমি এই হিচাপতে মানে আমি প্ৰশংসা কৰিছোঁ। তেখেতসকলক আমি মানে ওলগ জনাইছোঁ আৰু আমাৰ এই সফলতাৰ কাৰণে। হয়, নিশ্চয়কৈ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়া এখন গ্ৰাম্য অঞ্চলৰ বিদ্যালয় আৰু গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ত এই ধৰণৰ আচলতে ভাল ফলাফলে এই অঞ্চলটোলৈ এটা সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। এই অঞ্চলটোৰ যিখিনি সচেতন নাগৰিক আছে তেওঁলোকে আজি এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলক প্ৰশংসাৰে উপচাই পেলাইছে। আমি শিক্ষকসকলৰ ওচৰলৈ যাব বিচাৰিম। এগৰাকী শিক্ষক সত্য ছাৰ আছে আমাৰ ওচৰত, কি ক'ব বিচাৰিব ছাৰ? পোনপ্ৰথমে মই আপোনালোকক বা আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ, যে কিয়নো আমাৰ সাধাৰণতে কোৱা হয় যে বাতৰি কাকততো কেতিয়াবা ভাল কিছুমান কথা প্ৰকাশ নকৰে, চেনেলবিলাকেও ভাল কথা প্ৰকাশ কৰাৰ পৰিৱৰ্তে বেয়া কথাটো তৎক্ষণাৎ মানে প্ৰকাশ কৰে। কিন্তু আমি দেখিলোঁ আজি যে অসম টাইমৰ অলপ ভিন্ন এটা আমি দৃশ্য দেখিলোঁ, যে তেওঁলোকে আমাৰ ভালৰ সময়ত, যেতিয়া বেয়া আছিল সেই তেতিয়া বেয়াটো আমাক দেখুওৱা নাছিল, কিন্তু ভালৰ সময়ত আহি আমাৰ যি স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ শিক্ষকসকলৰ যিটো কঠোৰ পৰিশ্ৰম, যিখিনি শ্ৰম, সেই শ্ৰমৰ যিটো আমি কালি ফল পালোঁ, সেই ফল যি আপোনাৰ জৰিয়তে সমাজত বিলাবলৈ
বিচাৰিছে তাৰ বাবে আপোনালোকক বা আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সফলতাৰ আঁৰত নিশ্চয় আমাৰ ত্ৰিভুজৰ নিচিনাকৈ তিনিটাৰ আমাৰ ইয়াত অৰিহণা থাকিবই, শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল। প্ৰধান হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল। যদি ছাত্ৰ ছাত্ৰীসকলে অমনোযোগী হয়, নপঢ়ে, তেতিয়াহ'লে কোনো শিক্ষকেই ইয়াত একো কৰিব নোৱাৰে। গতিকে তেওঁলোক নিশ্চয় আমাৰ যিটো বেটছ আছিল, আমাৰ ভালেই আছিল, তেওঁলোক ভালেই আছিল। আমি ভাবামতেও নিশ্চয় আমি ফল পাইছোঁ যে তাৰ ব্যতিক্ৰম দুই এটা থাকিবই। ঠিক আছে, আমি আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অসম টাইমে দি যায় খবৰৰ আঁৰৰ খবৰ, অসম টাইমে দি যায় শুদ্ধ আৰু সঠিক খবৰ, অসম টাইমে দি যায় প্ৰতিভা বিকাশৰ খবৰ, অসম টাইমে দি যায় নিৰ্ভয়ে সমালোচনামূলক খবৰ। গতিকে আমি অসম টাইমৰ এই প্লেটফৰ্মৰ জৰিয়তে আমি ৰাইজক আমি দিবলৈ বিচাৰিছোঁ গ্ৰাম্য অঞ্চলৰ এখন বিদ্যালয়ৰ খবৰ, যিখন বিদ্যালয়ে ইতিমধ্যে বৃহত্তৰ দীঘেলী অঞ্চলটোত এক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আমি এই বিদ্যালয়খনৰ আন এগৰাকী শিক্ষক সন্মানীয় মদন শৰ্মা ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, কি ক'ব বিচাৰিব? নমস্কাৰ। প্ৰথমতে মই আমাৰ এই আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি এই ভাল খবৰটো আপুনি মানে প্ৰচাৰ কৰিছে তাৰ বাবে আপোনাক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ এইবেলি আচলতে বেটছটো খুবেই ভাল বেটছ আছিল, কিন্তু দুৰ্ভাগ্য এজন ছাত্ৰ আমাৰ অলপ শাৰীৰিকভাৱে অলপ অসুস্থও, তেওঁ কিবা কাৰণত মানে ৰৈ গ'ল। বাকী আমাৰ 11জন ফাৰ্ষ্ট ডিভিজন, তাৰে আমাৰ 5টাই ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম হৈছে, আৰু বাকী যিকেইটা আছিলে সেইকেইটা চব ছেকেণ্ড ডিভিজন পাইছে, আমাৰ থাৰ্ড ডিভিজন নাই। এতিয়া কথা হ'ল, এইবাৰৰ বেটছটো গ'লেইতো নহ'ব। ইয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি নেক্সট আমাৰ এতিয়া বৰ্তমান ক্লাছ 10ৰ আমাৰ যিটো আমাৰ গ্ৰুপ আছে, সেই গ্ৰুপটোক মই কৈছোঁ তোমালোকৰ ওপৰৰ শ্ৰেণীটোৰ নিচিনাকৈ ভালদৰে মনোযোগ দি পঢ়া। লগতে তেখেতসকলৰ মানে মা দেউতালৈও মই এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনি যিমান চেষ্টা কৰিব, যিমানখিনি আমি চেষ্টা কৰিম, সিমানখিনি যদি তেখেতসকলৰ মানে তেওঁলোকৰ মাক দেউতাও সেনেকৈ চেষ্টা কৰে, নিশ্চয় আমি অনাগত দিনতো এনেকুৱাকৈ ফল দেখুৱাবলৈ আমি সক্ষম হ'ম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক। আমি এই প্ৰতিবেদনৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ ফলাফল যেতিয়া ভাল হয় তেতিয়া শিক্ষকসকল প্ৰশংসাৰ পাত্ৰ হয়, আৰু যেতিয়া ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হয় তেতিয়া শিক্ষকসকলৰ নাম দুৰ্নাম হয়। আৰু আমি এইটো কথা আমি প্ৰত্যেকে জনাটো দৰকাৰ যে শিক্ষকে অকল ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফল কৰাব নোৱাৰে। ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ তিনিটা দিশ থাকে। ছাত্ৰ ছাত্ৰী নিজেই নিজৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথম কথা, দ্বিতীয় কথা তেওঁলোকৰ অভিভাৱক, আৰু তাৰ লগতে শিক্ষকসকলৰ যৎপৰোনাস্তি কষ্ট আৰু চেষ্টা জড়িত থাকে। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ। নলবাৰী দীঘেলীৰ পৰা ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।